কংগ্ৰেছৰ 42টা সমষ্টি যি লিষ্ট উলিয়ালে তাত এটা প্ৰমাণ হৈ যে কংগ্ৰেছ পৰিয়ালকেন্দ্ৰিক যে হয় সেই কথাটো কালি প্ৰমাণ হৈ গৈছে। আৰু কংগ্ৰেছ কৰিবলৈ হ'লে এতিয়া মোৰ দেউতাই VVIP হ'ব লাগিব, তেতিয়াহে মই কংগ্ৰেছ কৰিব পাৰিম। মানে কংগ্ৰেছৰ এতিয়া সাধাৰণ মানুহৰ কোনো স্থান নাইকিয়া, VVIP হ'ব লাগিব, তেতিয়া তেখেতলোকে ছিট পাব আৰু দখল কৰিব পাৰিব। তাৰ মানে কংগ্ৰেছ মানে যে এতিয়া পৰিয়ালকেন্দ্ৰিক, আপুনি ইণ্ডিয়া কংগ্ৰেছেই হওক বা অসমৰ কংগ্ৰেছেই হওক, সকলো যে পৰিয়ালকেন্দ্ৰিক সেইটো আপুনি কালি জ্বলন্ত প্ৰমাণ হৈ গৈছে। আপুনি VVIP হ'লে মুখ্যমন্ত্ৰী পুতেক হ'লে আপুনি টিকেট পাব। তাৰমানে আপোনাৰ ক্ৰমান্বয়ে টিকেট তেওঁলোকৰ ঘৰ বংশানুক্ৰমে কাৰোবাৰ যদি সতি সন্তান হোৱাও নাই, যদি তেওঁ VVIP হয় তেখেতৰ সতি সন্তানৰ নামত কিন্তু টিকেট এতিয়াই ছিলেকশ্যন হৈছে, সেইটোৱে কালি প্ৰমাণ হৈ গ'ল। 42জনীয়া তালিকাত এটা কথা স্পষ্ট প্ৰমাণ হ'ল, গান্ধী পৰিয়ালে যেনেকৈ গোটেই জনম গান্ধী পৰিয়ালে কংগ্ৰেছৰ মুৰব্বীৰ আসনবোৰ দখল কৰি খাই আছে, ঠিক অসমতো অনুৰূপ দৃশ্য দেখা গ'ল যে বংশবাদৰ পৰা কংগ্ৰেছ আজিলৈকে মুক্ত নহ'ল। কালি 42জনীয়া কমিটিত প্ৰায় 8জনমান পূৰ্বৰ কংগ্ৰেছীৰ মানে লিডাৰৰ পুত্ৰ বোৱাৰীকে আদি কৰি তেওঁলোকে টিকেট পাবলৈ সক্ষম হৈছে। কংগ্ৰেছৰ যি বংশবাদ দীৰ্ঘদিনৰ পৰা চলি আছে, একদম জৱাহৰলাল নেহৰুৰ দিনৰ পৰা আজিলৈকে যিটো চলি আছে, সেই বংশবাদৰ পৰা কংগ্ৰেছ মুক্ত নহয়। আৰু যিসকলে কংগ্ৰেছ কৰি আছে তেওঁলোকক এটাই অনুৰোধ জনাইছোঁ যে আপোনালোকে সদায় কংগ্ৰেছৰ যি পৰিয়াল বংশবাদৰ যিটো ৰাজনীতি, গান্ধী পৰিয়াল আৰু এইপিনে তৰুণ গগৈ পৰিয়ালক ধূপ ধূনা জ্বলাই পূজা কৰি থাকিলেই আপোনালোকৰ কংগ্ৰেছৰ ধৰ্ম ৰক্ষা হ'ব। পৰিয়ালকেন্দ্ৰিক ৰাজনীতিত বিশ্বাস কৰা দলক কিন্তু অসমৰ সৰ্বসাধাৰণ ৰাইজে কেতিয়াও সমৰ্থন নকৰে। আচলতে মূল কথাটো হৈছে যে সৰ্বসাধাৰণ ৰাইজৰ ভিতৰত সাধাৰণ কোনোবা জনতাই যদি ৰাজনীতি কৰিব বিচাৰে, যদি যোগ্যতা থকা প্ৰাৰ্থীও কোনোবা সমষ্টিত থাকে, তেতিয়াহ'লে সেই ধৰণৰ প্ৰাৰ্থীয়ে যে কংগ্ৰেছ দলত কোনো ধৰণৰ গুৰুত্ব নাপায়, তেখেতসকলৰ এই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিয়ে প্ৰমাণ কৰি দিছে। আৰু তেখেতসকলৰ এই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ কাৰণেই অনাগত সময়ত অসমত যে তেখেতসকলে ৰাজনীতিৰ পথাৰখন দখল কৰিব নোৱাৰে, এইটো কথা কিন্তু নিশ্চিত।